আপোনালোকে এনেকুৱা এজন মানুহৰ কথা কৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে, যিজন মানুহৰ কথা আপোনালোকে ন অসমৰ প্ৰত্যেকজন মানুহে জানে তেওঁৰ কথাৰ কোনো ভেলু নাই। আগবেলা কয় এটা কথা, পাছবেলা কয় এটা কথা। সেইজন মানুহৰ কথাত আমি কোনো গুৰুত্ব নিদিওঁ। তেওঁ কি কয়, মুছলমানৰ কথা তেওঁ কয়। মুছলমান আমি প্ৰমাণ দিব লাগে নেকি? কিমানজন মুছলমান লগত লৈ হিমন্ত বিশ্ব শৰ্মাই ঘূৰি আছে? কিমানটা তেওঁ নিজৰ পেট্ৰল পাম্পত তেওঁ নিজৰ কৰ্মচাৰী ৰাখিছে মুছলমান, তেওঁ নিউজ চেনেলত ৰাখিছে মুছলমান কৰ্মচাৰী। প্ৰত্যেকটো কথা তেওঁ দিহা পৰামৰ্শ লয় মুছলমানৰ পৰা। প্ৰত্যেকটো মুহূৰ্ততে RSSৰ নেতাক আমি দেখা পাওঁ মুছলমানৰ নেতাসকলৰ লগত ভণ্ডামি কৰি ফুৰা মুছলমানৰ নেতাসকলৰ লগত আমি RSSৰ নেতাক দেখা পাওঁ, হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মানুহক দেখা পাওঁ। আৰু সেই হিমন্ত বিশ্ব শৰ্মাই তেওঁ বুজি পাইছে যে অসমত তেওঁ বৰ্তমান হিন্দু মুছলমানৰ ৰাজনীতি নকৰিলে তেওঁ গত্যন্তৰ নাই। উন্নয়নৰ ফুকুলাস্বৰূপ ইতিমধ্যে ওলাই গ'ল। বানপানী সমস্যা সমাধান কৰিব নোৱাৰিলে, অসমত নিবনুৱাক সংস্থাপন দিব নোৱাৰিলে, সুপৰিকল্পিতভাৱে সুস্থিৰভাৱে এটা পৰীক্ষা পাতিব পৰা নাই। মেট্ৰিকেই পাতক বা হাই ছেকেণ্ডেৰীয়ে পাতক বা পুলিচৰে লোৱা লওক, UPSC চাকৰি হওক, প্ৰত্যেকটোতেই কেলেংকাৰী। আৰু এই কেলেংকাৰী বিষয়টো যদি আপোনালোকে তদন্ত ভালদৰে কৰিবলৈ যায়, ঘূৰি পকি গৈ ক'ত পৰেগে? হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ মানুহৰ তাত। আৰু সেই মানুহ কোন থাকে? মুছলমান এটা নহয় এটা থাকে। এই প্ৰত্যেকটো বিষয় হিমন্ত বিশ্ব শৰ্মাই ডাইভাৰ্ট কৰি আছে। মাথো তেওঁ পত্নীৰ যিবিলাক সম্পত্তি, অগাধ সম্পত্তিৰ যিবিলাক ওলাইছে বৰ্তমান তথ্য, তথ্য উন্মোচন হৈছে, তেওঁ ক'ত কেৰেলালৈকে তেওঁ ক'ত কিমান কি লৈছে, তাই সেই তথ্যবিলাক লুকুৱাবৰ বাবে তেওঁ আবুল তাবুল বকিছে। চাওক, আমি এইটো নীতি আমি স্বীকাৰ কৰি মানিম যে অনা অসমীয়াই মাটি সম্পত্তি ল'ব নোৱাৰিব। সেইখন আইন তুমি বনোৱা। অনা অসমীয়াই মাটি সম্পত্তি ল'ব নোৱাৰিব। ৰাজস্থানৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব, বিহাৰৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব, এই তেলেংগানাৰ মানুহে ইয়াত মাটি কিনিব নোৱাৰিব। তোমালোকে তেনেকুৱা আইন বনোৱা। উৰিষ্যাৰ মানুহে মাটি কিনিব নোৱাৰিব, সেই আইন বনোৱা। গোটেই তেলেংগানাৰ মানুহ আহি মাৰ্ঘেৰিটাত দম হৈ গ'ল। কি কৰিছে? একোৱে কৰিব পৰা নাই। তেওঁ মাথো হিন্দু মুছলমানৰ ৰাজনীতি লগাব বিচাৰিছে। পাহৰি গৈছে এইখন অসম কাৰ? শংকৰ আজানৰ অসম হয় এইখন অসম, কিন্তু দীনদয়াল উপাধ্যায়ৰ অসম নহয়। এইখন অসম হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰো নহয়, আৰু ৰিণিকী শৰ্মা ভূঞাৰ লগত অনা অসমো নহয়। এইখন অসমীয়া জনসাধাৰণ জাগিছে, জাগিব, আৰু এই আহিব আগৰ পৰা আৰম্ভণি হৈছে। চাওক, আমি এই বিষয়ে কেনেকে কম? আজি অসমৰ বাহিৰত এটা সংগঠন আছে নেকি অসমীয়াৰ? কওক। ভোজপুৰী বিহাৰৰ, মই বিহাৰ বাদেই দিলো, আমাৰ গাতে লাগি আছে পশ্চিমবংগত আছে নেকি অসমীয়া এটা সংগঠন? লগত লাগি আছে উৰিষ্যাত আছে নেকি এটা সংগঠন? অসমীয়াটো এটা সংগঠন নাই। নাগালেণ্ডত আছে নেকি? আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ হাত ভৰি নাগালেণ্ড, অৰুণাচল, কহিমা, ত্ৰিপুৰাত আমাৰ আছে নেকি? তেনেহলে কিয় আমি স্বীকাৰ কৰিম, কিয় মানিম? আপোনালোকে এই বিষয়বিলাক আপোনালোকে উপস্থাপন কৰক, ৰাইজৰ মাজলৈ লৈ যাওক। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই যিবিলাক আবুল তাবুল কয় যে মুছলমানক মাতি নিদিওঁ, মুছলমানক হেৰি কৰিব লাগে, এইবিলাক কথা আপোনালোকেও নিনিব। এইবিলাক হৈছে সাম্প্ৰদায়িক দিশ বাষ্পীয় পাইছে হিমন্ত বিশ্ব শৰ্মাই। তাত যোগদান কৰিছে। ইয়াত হয়তো থাকিবও পাৰে আপোনালোকৰ নিউজ লাইভে হওক, টাইম 8 হওক, হিমন্ত বিশ্ব শৰ্মাৰ যিকেইটা চেনেল। সেইকাৰণে আপোনালোকক কৈছো, আপোনালোকেও জাতিৰ বাবে সত্যটো আপোনালোকে উপস্থাপন কৰক। আপোনালোকে কওক যে ভোজপুৰী সংগঠন ইয়াত নালাগে, কওক আপোনালোকে ইয়াত মাৰোৱাৰী সংগঠন নালাগে, কওক আপোনালোকে ইয়াত বহিৰাগত সংগঠন নালাগে। আপোনালোকেতো নকয় কোনোদিন। সেয়েহে আমি অনুৰোধ কৰিছো, সাংবাদিকতাও আপোনালোকে নিৰপেক্ষভাৱে কৰক, আৰু সাংবাদিকক গণতন্ত্ৰৰ যে চতুৰ্থ স্তম্ভ তাক সন্মান কৰিবৰ বাবে আপোনালোকে আমাক এই সুবিধা দিয়ক। নিশ্চয়কৈ নহয় সাংবাদিক নিৰপেক্ষ। মই গোটেই 100% সাংবাদিকৰ কথা কোৱা নাই, কিন্তু 99% সাংবাদিক নিৰপেক্ষ নহয়। আজি কোনটো নিউজ বজাব লাগে? যি মুহূৰ্তত জোনমণি ৰাভাৰ মৃত্যু হৈ গ'ল, ইয়াত এইখন নগাঁৱত জোনমণি ৰাভাৰ মৃত্যু হ'ল, গোটেই অসমৰ জনসাধাৰণ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিলে যে আমাক ন্যায় লাগে, এগৰাকী অসমীয়া ছোৱালী মৰি গ'ল, ন্যায় লাগে। সেই সময়ত কি কৰি দিলে? ডাইভাৰ্ট কৰি তেওঁলোকে কৰিলে কি? লগালগ মেট্ৰিকৰ ৰিজাল্ট দি দিলে, ৰাতিৰ ভিতৰত ৰিজাল্ট দি দিয়ে। তেতিয়া কি কয়? নিউজ বিলাকে আপোনালোকে তাল ফাল লগাই দিয়ে প্ৰত্যেকটো নিউজে সেইটো বিষয়ক লৈ। কিয় আপোনালোকে উপস্থাপন নকৰে প্ৰকৃত সত্য কথাটো? কিয় এই মুহূৰ্তলৈকে নিউজে এতিয়ালৈকে দেখুওৱা নাই ৰাইজক কেৰেলাত থকা হোটেলখন অৰিজিনেল ৰিণিকী শৰ্মা ভূঞাৰ নহয় বুলি বা হয় বুলি? কিয় আপোনালোকে নেদেখায় ৰাইজক? মাথো এটাই আপোনালোকে দেখাব, ওপৰৰ পৰা যিটো কামান আহে। যেতিয়া আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই এনেকে বুম ধৰি থাকোতে আপোনালোকে প্ৰশ্ন সোধোতে সাংবাদিকক কয় যে তোৰ মালিকক কব লাগিব নেকি, মদ খাই আহিছ নেকি, তেনেকুৱা ধৰণৰ যেতিয়া কথা কয় সাংবাদিকে নিৰ্ভীকভাৱে তেতিয়া কব লাগিছিলে, আপুনি মোক টেষ্ট কৰক, মই মদ খাই আহিছো নেকি? মই আপোনাক প্ৰশ্ন সোধা অধিকাৰ আছে মুখ্যমন্ত্ৰী হিচাপে। সাংবাদিক নিৰপেক্ষ হব লাগে, তেনেকুৱা এজন সাংবাদিক হওক। পৰাগ কুমাৰ দাসৰ নাম লৈ পৰাগ কুমাৰ দাসৰ সাংবাদিকৰ সেই বঁটা কাৰোবাক দি লাভ নাই। প্ৰকৃতাৰ্থত তেওঁৰ নিচিনা এজন সাংবাদিক হওক আমি কামনা কৰো, আশা কৰো। অসমৰ যিসকল সাংবাদিক আছে তেওঁলোকক আমি কামনা কৰো আপোনালোকৰ সৎ পথলৈ আহক, যিটো সত্যতা তাক আপোনালোকে ৰাইজৰ মাজত দেখাই দিয়ক বুলি আমি